নমস্কাৰ। কোনে কাক ভোট দিব এই কথাটো কোনেও কাকো ক'ব নোৱাৰে বা জোৰ দিব নোৱাৰে। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ প্ৰচাৰ কৰে, প্ৰতিটো ৰাজনৈতিক দলে নিজৰ প্ৰতিশ্ৰুতি দিয়ে আৰু সেইমতে জনসাধাৰণে যিকোনো এটা দলক ভোট দিয়ে আৰু নিজৰ চৰকাৰ গঠন কৰাৰ সুবিধা প্ৰদান কৰে। যি নেতাই দেশৰ প্ৰতিটো পৰিস্থিতিৰ সময়তে চকু মুদাৰ কুলিৰ ভাও ধৰি সময় পাৰ কৰিছে তেনে নেতাক আমি ভোট দিম নেকি? ইতিমধ্যে লাডাখত যি ঘটনা সংঘটিত হ'ল, হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিলে, কিন্তু প্ৰধানমন্ত্ৰী বা বিজেপিৰ মুখৰ পৰা এটাও মাত নোলাল। তেনেধৰণৰ নেতা নিৰ্বাচন কৰাৰ কাৰণে আমি ভোট দিম নেকি? ৰমেশ বিধুৰীৰ কথা কোনে পাহৰিলে? ৰমেশ বিধুৰীয়ে যিদৰে মুছলমান সাংসদক সদনৰ ভিতৰতে অশ্ৰাব্য গালিগালাজ পাৰিছিলে স্পীকাৰৰ সন্মুখতে, তেনেধৰণৰ ৰমেশ বিধুৰীৰ সৃষ্টি কৰাৰ কাৰণে আমি ভোট দিম নেকি? যিসকল অলিম্পিক মহিলা খেলুৱৈয়ে দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফটো উঠি গৌৰৱ জাহিৰ কৰিছিলে, আৰু যেতিয়া সেই মহিলাসকলৰ ওপৰত অত্যাচাৰৰ অভিযোগ উঠিল ব্ৰিজভূষণ চৌধুৰীৰ বিৰুদ্ধে, তেতিয়া নৰেন্দ্ৰ মোদীয়ে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিলে। আমি তেনেধৰণৰ ব্ৰিজভূষণ চৰণ সিং চৌধুৰী নামৰ নেতা সৃষ্টিৰ বাবে ভোট দিম নেকি? আমি ভোট দিম নেকি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা নেতা সৃষ্টিৰ বাবে, যিয়ে মুছলমান মহিলাসকলক মেচিন আখ্যা দিয়ে? আমি ভোট দিম নেকি গিৰিৰাজ সিং নামৰ সাংসদগৰাকীৰ দৰে, যিয়ে কয় যে বিজেপিক ভোট নিদিয়াসকল দেশদ্ৰোহী, পাকিস্তান পৰস্ত? उन लोगों के पास नहीं जाना जो देशद्रोही हो। जो पाकिस्तान परस्त हो। আমি ভোট দিম নেকি নুপুৰ শৰ্মাৰ দৰে নেতাক সুৰক্ষা প্ৰদান কৰা দলক, যি নুপুৰ শৰ্মাই এটা ধৰ্মৰ লোকক, এটা ধৰ্মৰ প্ৰৱৰ্তকক টিভি চেনেলত বহি অশ্ৰাব্য গালিগালাজ পাৰে। আমি তেনে নুপুৰ শৰ্মাক সুৰক্ষা দিয়া পাৰ্টিক আমি ভোট দিম নেকি? আমি ভোট দিয়াৰ পূৰ্বে নিজকে এনেধৰণৰ হাজাৰটা উদাহৰণ নিজৰ সন্মুখত ৰাখি আমি নিজকে প্ৰশ্ন কৰিব পাৰি যে আমি এনেধৰণৰ নেতাক ভোট দিম নেকি? অসমৰ ক্ষেত্ৰত যদি কোৱা হয়, জয়ন্ত মল্লৰ নিচিনা ব্যক্তিক ক্ষমতাত ধপধপাই থাকিবলৈ আমি ভোট দিম নেকি? আমি ভোট দিম নেকি পীযুষ হাজৰিকাৰ নিচিনা ব্যক্তিক, যিয়ে মুছলমান মহিলাসকলক সন্তান জন্ম দিয়া ফেক্টৰী বুলি কয়? আমি ভোট দিম নেকি হিমন্ত বিশ্ব শৰ্মাক, যিয়ে সকলো ধৰণৰ সাম্প্ৰদায়িক শক্তিবিলাকক প্ৰশ্ৰয় দিয়ে আৰু নিজেও সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰে? কাৰোবাক চাচা মামা লাগে, আমাক চাচা মামা নালাগে। কৰোৱেই অপমান। আৰে সেইটো কি ডাঙৰ কথাটো হয়? যিসকল মিয়া মুছলমান আছে, তো আমি কিয় ভোট দিম? মূল্য বৃদ্ধিত জৰ্জৰিত হৈ প্ৰতিদিনে দুগুণ তিনিগুণ দামত আমি বস্তু কিনি থকা চৰকাৰখনক আমি কিয় ভোট দিম? অকল এয়াই নে, 2019 নিৰ্বাচনৰ সময়ত পুলৱামাত সংঘটিত মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল, আৰু সেই ঘটনা ঘটি যোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পূৰ্ণৰূপে নিমাত আছিল বুলি এগৰাকী ৰাজ্যপালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত, বাৰে বাৰে অভিযোগ কৰাৰ পিছতো নিমাত থকা সেই চৰকাৰখনক আমি ভোট দিম নেকি? আমি ভোট কেৱল নিমাতী কইনা পতাৰ বাবে আমি ভোট দিম নেকি? আমি ভোট দিম নেকি জনসাধাৰণৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত নীৰৱে বহি থকা নেতা সৃষ্টি কৰাৰ কাৰণে? 10 বছৰে এটা সংবাদমেল দিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিচিনা ব্যক্তিক পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি ভোট দিম নেকি? যে হিন্দু মহিলাৰ সম্পত্তি কাহিনী মুছলমানৰ মাজত বিলাই দিব, এনেধৰণৰ মন্তব্য প্ৰকাশ কৰা চৰম সাম্প্ৰদায়িক নেতা সৃষ্টিৰ কাৰণে আমি ভোট দিম নেকি? 10টা বছৰ কাল আমি অনেক ধৰণৰ নটংকি দেখিলো, 10টা বছৰ কাল অনেক ধৰণৰ আমি নাটক দেখিলো। এনেধৰণৰ নাটক আৰু নটংকিবিলাক দেখাৰ পিছত এতিয়া 10টা বছৰ অন্তত পুনৰ নিজকে এতিয়া প্ৰশ্ন কৰিবলৈ লৈছো যে আমি এনেধৰণৰ নেতাবিলাক সৃষ্টি কৰাৰ কাৰণে ভোট কিয় দিম? এনেধৰণৰ হাজাৰটা অভিযোগ থকাৰ পিছতো আমি ভোট নিদিয়াকৈ নাথাকো, কিয়নো ভোটাধিকাৰ আমাৰ গণতান্ত্ৰিক অধিকাৰ, আৰু সেই ভোটাধিকাৰ আমি সাব্যস্ত কৰিমেই। আমাৰ ভোট হ'ব পাৰে এখন সুস্থ সমাজ, এখন মিলাপ্ৰীতিৰ সমাজ গঢ়াৰ কাৰণে, এখন সমৃদ্ধ দেশ গঢ়াৰ কাৰণে, এখন সুস্থ আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়াৰ কাৰণে। আমাৰ ভোট হ'ব নোৱাৰে কোনো সাম্প্ৰদায়িক শক্তিক উচতনি দিয়াৰ কাৰণে। আমাৰ ভোট কেতিয়াও হ'ব নোৱাৰে দেশখন বৰবাদ কৰাৰ কাৰণে। আমাৰ ভোট কেতিয়াও হ'ব নোৱাৰে দেশত থকা জাতি ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰাৰ কাৰণে।